এসাতকা কৰিবলৈ মানে এইবিলাক কল চল ধুনীয়াকৈ প্ৰসাদ চসাদ লৈ লৈছোঁ, চাকি বন্তি এইফালে ইয়াত জ্বলাব লৈ লৈছোঁ। মানে মহামৃত্যুঞ্জয় মন্দিৰ যাক কয় অসমৰ সকলোতকৈ চবচে ডাঙৰ শিৱলিংগ মন্দিৰ এইটোৱে। ক'লৈকে যাব যে টাৱাং যাব ন? আচ্ছা, আমি মানে ইয়াৰ পৰা ওলাই আহিছিলে হাইৱেত লগ পাওঁতে মই বাইকখন চিনি পাইছোঁ, মানে পিংক কালাৰ বাইকখন দেখাৰ লগে লগে গম পাই গ'লোঁ। মানে এইফালে ষ্টান মাৰি আছে দেখিছোঁ নে? এইফালে এজনী বাইদেউ নেপালৰ পৰা আহিছে, তাৰপিছত এইফালে ৰাইডাৰ পুনম। গুড মৰ্ণিং সকলোকে। বসন্তি লৈ পিনি ওলাব ল'লোঁ লাহেকৈ। ঠাণ্ডা কুঁৱলী কেনেকুৱা ডাবল পৰি আছে। বাজিলে এতিয়া বৰ্তমান 7:08 হৈ গ'ল। এতিয়া নেক্সট ব্লগটো সকলোকে স্বাগতম জনাইছোঁ। ঠাণ্ডাই মানে অকণমান লাইটকেইটা মোহাৰি লৈছোঁ। মই গোটেই বসন্তি বোকা লাগি খতম হৈ গ'ল। মানে কালি আহি পিনি থাকিলোঁ। ইয়াৰ আগৰ ব্লগটো যদি চাইছে আপোনালোকে গম পাইছে সকলোৱে। শিৱসাগৰত ষ্টে কৰিলোঁ মানে। এতিয়া আজি আমাৰ জাৰ্ণিটো হ'ব ক'লৈকে হ'ব ধুনীয়াকৈ কথা পাতি আছোঁ, কিন্তু তাৰ আগতে বেগ চেক লগাই লওঁ। গৈ থাকোঁ দেই, বাই পাম মিব চাগে। থাক দেই বৰুৱা, উঠা থাকক, বাই অ'কে। তো ফাইনেলি ওলালোঁ ৰাতিপুৱাই আন্ধা বাজিলে এতিয়া বৰ্তমান 7:13। অলপ কুঁৱলী পৰি আছে, কেমেৰা অলপ খেলি মেলি দেখিব পাৰে কেনেবাকৈ, কিন্তু ইমানো খেলি মেলি দেখিব নিদিওঁ বাৰু। ৰাস্তাৰ মাজে মাজে ক্লিন কৰি থাকিম। আৰু এতিয়া মটৰ ব্লগ কৰিবলৈ অকণমান দিগদাৰ হ'ব, কাৰণ কেলৈ কুঁৱলীটো বহুত পৰি আছে ৰাস্তাৰ মাজে মাজে। তথাপিও মটৰ ব্লগটো কৰি যাম মজাকৈ। আগফালে দেখিছে গোটেই একদম আন্ধা কুঁৱলী। এতিয়া ৰাতিপুৱা হৈছে 7:13, সেইকাৰণে সোনকালে মানে ওলাই দিলোঁ। এইটো কাৰণে এতিয়া ট্ৰেফিকো ইমান জাম নাথাকে আৰু ধুনীয়াকৈ গৈ থাকিব পাৰিম অকণমান স্পীডত যাবলৈ হ'লেও অকণমান কুঁৱলীটোৰ পৰা অকণমান দিগদাৰ হৈ যাব, কিন্তু একো নাই, সোনকালে কুঁৱলীটো দবি যাব বাৰু। আজি অলপ বতৰটো ভাল কৰিছে। যদি আবেলি ৰ'দটো দিয়ে তেতিয়া গৈ আৰু ভাল লাগিব। ৰ'দটো দিলে মানে অকণমান কিবা এটা ভাল লাগে মানে। তো সকলোকে নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টো চালে নাই চোৱা ধুনীয়াকৈ কমেণ্টটো কৰিব চালোঁ বুলি। যদি নাই চোৱা ধুনীয়াকৈ চাবগৈ, কমেণ্ট বক্সৰ লিংকটো দি দিম। গোটেইকেইটা এপিছড ইটোৱে সিটোৰ লগত লিংক থাকিব। ধুনীয়াকৈ কমেণ্ট বক্সত পিন কৰি দিম লিংকটো, ধুনীয়াকৈ চাবগৈ। যোৰহাট পাৰ হৈছোঁ আমি লাহেকৈ। ট্ৰেফিক জামত অলপ ৰখিছোঁ মানে। মেইন হাইৱেটো পাই গ'লোঁ ন, সেইকাৰণে অলপ স্পীড গুচি আহিলোঁ মানে। যোৰহাটত ৰখিবলৈ টাইম নহ'ল। অলৰেডি আমি ৰাতিপুৱাৰ পৰা 85 কিলোমিটাৰ আহিলোঁ। এই ডিছপ্লেখনত দেখিছে ধুনীয়াকৈ। ঠাণ্ডা যিটো লাগিছে ন, গ্লভছো নাই। বাৰে গ্লভছ দিলে মনত পৰি আছে এতিয়া। পাই গ'লোহি 110 কিলোমিটাৰ মানে। জেগাডোখৰ কম বাৰু, এয়া চাওক মিটাৰ 110 কিলোমিটাৰ। ৰাতিপুৱাই এটা ষ্টপ লোৱা নাই ক'তো, হয়নে বৰুৱা? সঁচা কথা কৈ দে। 110 কিলোমিটাৰ বৰ্তমান আহিলোঁ, আৰু অলপ টাইম আছে যাবলৈ। তো এতিয়া কিবা দি খাবলৈ মানে ষ্টপ এটা ল'লোঁ মজাকৈ। চাহৰ ব্ৰেকৰ পাছত মানে চাহটো নাখালোৱে একচুৱেলি। এইটো কৰিলোঁ মানে, এইটোৱে কি কিছু কৰিলোঁ ধুনীয়াকৈ। ইয়াৰ ৱেলকাম টু কাজিৰঙা নেশ্যনেল পাৰ্ক। তো এইডোখৰ অকণমান শ্ল' যাব লাগিব ধুনীয়াকৈ। অলপমান মিনি ব্লগ বনাই যাম এইডোখৰ। মাজতে আৰু এটা একদম সৰু সুৰা বেগ এটা ল'লোঁ আৰু ৰখিলোঁ। তাতে এইফালে ছাইডত আৰু অকণমান ছাৰপ্ৰাইজ এটা বস্তু দেখিলোঁ মানে। আমাৰ এইফালে খেতিৰ ছিজন শেষ হৈছে, তো এইফালে আৰম্ভ হ'লেই মানে খেতি গোটেই 12 মাহে কৰি থাকে চাগে ইয়াত। এইফালে চাওক কঠীয়া পাৰি থৈছে, এইফালে ৰুই আছে এইফালে। এতিয়া ফাইনেলি আহি পিনি বুঢ়া পাহাৰ পালোহি, মানে কাজিৰঙা অলপ পাৰ হৈ পিনি আহি কাজিৰঙা এৰিয়া পৰি আছে আৰু এনেই। আৰু 60 কিমান আছিলে ধনটো? 65 কিলোমিটাৰ আছে মানে। তাৰপিছতে পামগৈ নৰখোঁ মানে, ডাইৰেক্ট 65 কিলোমিটাৰ পাছত পাই যামগৈ নে কি কওঁ? পুৰা জুচ ৰাতিপুৱা খালী পেটত আছে। এতিয়া কেইটা বজিলে? 10:50 হৈ গ'ল, একোৱে খোৱা নাই মানে। তো আহি পিনি দখলা পথাৰ পাইছোঁহি, আৰু 57 কিলোমিটাৰ আছে। তো ইমান দিনৰ মূৰত এনেই অকণমান ব্ৰাইটনেছ দেখিছে নি বাৰু ভিডিঅ'টোত? মানে পোহৰ এইফালে আমাৰ সূৰ্য দেৱতা ওলাই আছে মানে আকাশত। সেইটো কাৰণে আমাৰ হাতত চাগে ধাৰাসাৰ বৰষুণ বোলে। বজাৰতে ফাইনেলি পালোহি, কিন্তু গুগল মেপে আজি অকণমান খেলি মেলি লগালে। কোনে জানো টাউনৰ মাজতে মানে মহামৃত্যুঞ্জয় টেম্পলটো লোকেশ্যন দি দিলে কোনোবাই, মানে কিছুমানে এড কৰিব পাৰে ন। তো সেইটো কাৰণে ইয়াত কোনোবাই টাউনৰ মাজত মহামৃত্যুঞ্জয় টেম্পলটো মানে এড কৰি দিলে। তো এতিয়া আকৌ আমি 12 কিলোমিটাৰ বেক যাব লাগিব মানে। 12 কিলোমিটাৰ এডভান্সকৈ গুচি আহিলোঁ আগলৈ মানে। তো গাছ মানে এতিয়া আমি বৰ্তমান শিৱ মন্দিৰ পাই গ'লোহি। এয়া আমাৰ চাংমাই প্ৰসাদত পূৰা ভাগ লৈ আছে। চাংমাই কেনেকুৱা লাগিছে ইয়াত আহি পিনে? মজা ধৈৰ্য্য ফলত মানে কালিৰ পৰা পৰহিৰ পৰা ধৈৰ্য্য ফলত আজি মোৰ মানে মনৰ আশাটো পূৰ হ'ব এতিয়া। এয়া আমাৰ মুখৰ আগত অসমৰ চবচে ডাঙৰ শিৱলিংগ আছে।
তো ইয়াত ধুনীয়াকৈ এতিয়া সেয়া সাতকা কৰিবলৈ মানে এইবিলাক কল চল ধুনীয়াকৈ প্ৰসাদ চসাদ লৈ লৈছোঁ চাকি বন্তি এইফালে ইয়াত জ্বলাব লৈ লৈছোঁ মানে মহামৃত্যুঞ্জয় মন্দিৰ যাক কয় অসমৰ সকলোতকৈ চবচে ডাঙৰ শিৱলিংগ মন্দিৰ সেইটোৱে কিমান সেইদিনাখনৰ পৰা আশা কৰি আজি যে মানে পালোহি ইমান ভাল লাগিছে মনটো জীৱনত ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ তো আগলৈ আহি থাকিম যদি ভগৱানে মাতে এবাৰ ভগৱানে মাতিলে সেইটো কাৰণে আহিলোঁ কিন্তু লগত এটা মিচিং হৈ আছে গামোচা এখন আৰু ধুতি এখন এইকেইটা মিচিং হ'ল ফাইনেলি শিৱলিংগৰ ভিতৰত মানে ওচৰত দৰ্শন কৰিবলৈ আহিলোঁ ভিতৰত চাই পেলাই চাকি তাকি জ্বলালোঁ মানে এয়া মোৰ আগত অসমৰ চবচে সৰ্ববৃহৎ শিৱলিংগ তলত দিয়াৰ লগে লগে ছাতিটো কৰে হৈ থাকে ইমানেই ডাঙৰ মানে তলৰ ফালৰ পৰা দেখিয়ে নাপায় কমটি ডাঙৰ নেকি অসমৰ সৰ্ববৃহৎ শিৱলিংগ আৰু এটা আছে কেৰেলা চাইডে নে তেলেংগানা মানে কোনফালে এটা আছিলে মই পাহৰি দেখিছোঁ অলপমান ছেইম মানে ইয়াতকৈ ডাঙৰ হ'ব নেকি নে সৰু হ'ব মইতো গম পোৱা নাই এইখন দৰ্জা খুলিব চাগে লাইন বাপৰে এই থালিখন দিবলৈ গোটেই লাইন পাতি আছে চবেই থালিখন ইমান ডাঙৰকৈ দি পঠিয়ালে কিন্তু ক'ত কি মানে দিব লাগে বস্তুটো এটা এটাকৈ শিকি আছোঁ আৰু মানে ঢেৰ দিলেতো ফুল দিলে আৰু তাৰপিছত বোলে কাপোৰ দিলে কল আৰু ফল মূল ঢেৰ দিছে মানে তাৰ ভিতৰতো দিব লাগিব গেট খুলিবলৈ ৰৈ আছে মানে শিৱলিংগ ভিতৰত মন্দিৰ আছে মেইন মন্দিৰো তাত মানে এতিয়া ফল মূল দিবগৈ লাগিব এই শৰাইখন তাৰপিছত ইয়াত আমাৰ ৰছীখিনি বান্ধিব লাগিব মানে ক'ত কি বান্ধে মই সুধৰ পৰা নাজানো বস্তুটো মানে যি ক'ত য'ত কৰিব লাগে তাত মানে কৰি আছোঁ আৰু বান্ধ মই ধৰিছোঁ বাটুঘাট ফাইনেলি গেট খুলিলে এইটো লাইন পাতি গৈ আছোঁ এতিয়া পিছে অলপ স্পীড যোৱাৰ আগতে লাগিছে দেখোন ওলাইছে কোনপিনে মানে সেইপিনে ওলাইছে চাগে মই এইপিনে পৰা অকণমান ভিতৰ পিনে পৰা দেখাই দিম সেইফালে প্ৰসাদ দি আছে এইফালে সোমাইছে ওলাইছে প্ৰসাদ দিছে গৈছে মানে এইটো ফাইনেলি হৈ গ'ল চব পূজা পাতল মজাকৈ একদম মন্দিৰত চশমা লগাই দিছে নাই আমাৰ বাবাজী ইয়াত ধুনীয়াকৈ পূজা কৰিলোঁ এইফালে ভিতৰৰ পৰা সোমাই পিনে ওলালোঁ তাৰপিছত প্ৰসাদখিনি ক'ত দিয়ে মানে প্ৰচেছটো এটা এটাকৈ চব কৰি থাকে মানে এতিয়া এইফালে যাওঁ ক'ত কেনেকৈ কি দিয়ে মানে কি হ'ল বাকী মানুহবোৰে যেনেকৈ যি কৰি গৈছে আমি সেইটোৱে কৰি গৈ আছোঁ মানে আহিব মন গ'লে মজাকৈ মহামৃত্যুঞ্জয় মন্দিৰ গুগলত চাৰ্চ কৰক আৰু এইডোখৰ মানে অকণমান ভিতৰলৈ আছে ন সেইটো কাৰণে মহামৃত্যুঞ্জয় মন্দিৰ চাৰ্চ কৰক আৰু আপুনি শিৱ মন্দিৰ বুলি মাৰিলেও আহি যাব কিন্তু শিৱ মন্দিৰ বুলি মাৰিলে এইটো চবেই দেখাব কিন্তু টাউনত লোকেশ্যনটো দেখাই দিব আমাক আজি সেনেকৈ দেখালে মানে তো 12 কিলোমিটাৰ আমি টাউনৰ পৰা আকৌ বেগ আহিছোঁ ইয়ালৈ প্ৰসাদটো মানে এতিয়াহে মেইনকৈ পাচন কৰিব আছে মই ভাবিছিলোঁ এইখিনি ঘৰত গৈ পিনে ভাগ কৰিমগৈ বুলি মানে কেঁচা কৰি পিনি খাম বুলি এতিয়া ইয়াতে দিছে মানে তলত দিছে বুলি গম নাপাইছিলোঁ মানে একো নাই এতিয়া তাৰমানে কি গম পাই গ'ল তাৰমানে আমি কল দুটা খালোঁগৈ তেওঁতো কাটি পিনি খামগৈ আৰু বোলো নাকল চাকল খামগৈ আৰু ভাঙি চিঙি পিনে এতিয়া এইফালে তলত দি আছে বুলি নাজানো মানে কল খালা কৈছে খালোঁ আৰু বোলো দুটা এটা খাই দিলোঁ আমি তাৰপিছত আমি মানে পইচাত হেৰি কৰিছোঁগৈ এক্সচেঞ্জ কৰিছোঁ শুকানখিনি তাত দিছোঁ কেঁচাখিনি আমাক দিছে অ'কে তো ফাইনেলি ওলালোঁ আমি নগাঁও মেইন টাউনলৈ এতিয়া এয়া শিৱ বাবা মৃত্যুঞ্জয় মন্দিৰ বাই কৈ পিনি কাৰণ আমাৰ আজি স্থায়ী মেইন ষ্টে কৰা হ'ব নগাঁও টাউনত মানে এতিয়া আৰু অলপ ডিচিশ্যন ল'ব লগা আছে কাৰণ কেলৈ আমি যাম বুলি ভাবিছিলোঁ আজি দাৰ্জিলিংলৈকে মানে হেৰি মাৰি দিম বুলি ভাবিছিলোঁ কিন্তু আজি দাৰ্জিলিংলৈকে মৰা নহ'ব গা চাবোৰ অলপ বিষ কৰিছে মানে গতিকে ফাইনেলি আকৌ ডিপুত সোমাই পিনি তেল চেল ফুল কৰি ল'লোঁ মানে এইফালে মজাকৈ এতিয়া আমাৰ ডিচিশ্যনটো লোৱা হ'ল মানে ক'ম বাৰু ডিচিশ্যনটো কি লোৱা হ'ল কিন্তু টেংকিটো আকৌ ঘাটকেইটা ফুল কৰিলোঁ মনটোৱে ভাল লাগিছে মানে এতিয়া বৰ্তমান যাম আমি নুমলী গৈ 130 কিলোমিটাৰ আছে তাত গৈ পিনি আমি হোটেল ৰুম ল'ম তো ৰাস্তাৰ মাজতে অকস্মাত মানে মোৰ একদম কি বুলি ক'ম এতিয়া মুখতে নুফুটিছে মানে ৰাইডাৰ পুনৰ আপোনালোকে চবেই ভিডিঅ' চাই লগ পাই গ'লোঁ ৰাস্তাৰ মাজতে এখেতদুগীয়াকৈ চ'ল' ৰাইড মাৰি আছে মানে ক'লৈকে যাব যে টাৱাং যাব ন আচ্ছা আমি মানে ইয়াৰ পৰা ওলাই আহিছিলে হাইৱেত লগ পাওঁতে মই বাইকখন চিনি পাইছোঁ মানে পিংক কালাৰ বাইকখন দেখাৰ লগে লগে গম পাই গ'লোঁ মানে এখেত আপুনি ক'ব পাৰিছে আপ কিধাৰ से हो नेपाल आप नेपाल से सोलो राइड अच्छा मिलकर अच्छा लगा आपको তো এতিয়া আমি ধুনীয়াকৈ লগ পাই অলপ কথা চথা পাতিলোঁ মানে ফটো চটো কৰিলোঁ ভাল লাগিলে মানে মুখৰ পৰা শব্দ ওলোৱা নাই মানে কি কওঁ কাৰণ কেলৈ ভিডিঅ' চাই থকা এগৰাকী মানুহ যদি মুখৰ আগত লগ পাই যাওঁ মানে কিবা এটা ভাল লাগে হেপিনেছ এটা কিবা এটা আহি যায় মানে তো ধুনীয়াকৈ অল দ্য বেষ্ট সকলো ৰাইডটোলৈ মোৰ চেনেলটোৰ নাম ৰাহুল চাংমাই ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিওঁ সকলোৱে তো আমি এতিয়া ৰিলছ শ্বুট কৰি আছোঁ মানে ঐ লাহে লাহে যাবি দেই পুৰা মোবাইল উল্টাকৈ লৈ পিনে হাতত দেখিছে নাই পুৰা হাক চকা লাগিছে এই লাহে লাহে চলা লাহে লাহে ধীৰে চলাব কৈছে হেভি
আগলৈ বৈ লাহে ও কি মাৰিছে বে লগালে যাবি কথা জনা নাই অকমান এইছা এবাৰ বেকাকে বনাব মানে ব্লগ বনাব চাগে মজা अच्छे कोशिश था আমি মানে এটা ক্যামেরাম্যান বনি গলো মানে ওকে মোৰ চেনেল সাবস্ক্রাইব কৰিব দেই আজি মানে বিগ ফ্যান এই ৰখা ओके हो गया रो वो हैप्पी सीधा लगते दांगिब देई अक दौड़ पे आगल ये तो जला ना बे लाहे लाहे इमान दौरे बई लाहे लाहे स्पीड मेडियाम बई केनेकुवा दिसे एक्सीडेंट हलो हो जाब कैसे ओके रखा এইফালে স্থান মাৰি আছে দেখিছেনে এইফালে এজনী বাইদেউ নেপালৰ পৰা আহিছে কৈছে এইফালে ৰাইডাৰ পুনম চালা হেভি এই খালে চেণ্ডালে বৰ ঢিলা থাকিলে আকৌ কেমেৰামেন ঘৰটো আছিলেও বিয়াটো আছে মানে এতিয়া মানে অকস্মাত লগ পাই মিলি লগ পাই যাম বুলি ভবা নাছিলোঁ মানে এনেকৈ ঘৰকৈ লগ পাই গ'ল ভাল লাগিলে একচুৱেলি বাইকখনৰ মানে মই কালাৰটো পৰা চিনি পালোঁ পিংক কালাৰ আছিলে ন কি হ'ব আৰু দেই খতম আৰু ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ কিবা মিঠা মিলা আছে নে কি নাজানো মই গাড়ী আহিলে বজাই দিব গ'লে দেখি অলপ ओके बेसिकली फोन करे ओके वेलकम फाइनली राधा पुनमक बाय बाय दी आसिलो आउ लगत एजनी आছিলে কি চিনছাই নেকি মই চিনি নাপাং বা নামটো মানে এনেকে নেপালী ভিডিঅ' মই ইমান বুজি নাপাওঁ তো তথাপি ভাল লাগিলে লগ পাই পিনি মানে সিহঁতৰ ৰিলছ চিলছো বনাই দিলোঁ মানে খোলা নৰ্মেল আৰু কিছুমানে ভাবে ন এনেকে প্ৰফেচনেল লাইফটো আৰু পাৰ্চনেল লাইফটো চব বেলেগ বেলেগটো মানে এটা ভিডিঅ'ত যেনেকুৱা ৰিয়েলটো মানে সেনেকুৱা ভাল লাগিলে লগ পাই পিনি আহি বোকাখাট পাইছোঁহি আপোনাৰ নগাঁৱৰ পৰা বেগটো বোকাখাট এয়া দেখিছে নহয় বোকাখাটৰ পেৰা খাম এতিয়া বোকাখাটৰ পেৰা খাবলৈ এটা বাইকে নৰখাই দেখোন এই নুমলীগড়তে খামগৈ একেবাৰে গৈ পিনি মানে বোকাখাটৰ পেৰাটো অলপ ভাল বুলি কৈ আৰু তথাপি বোকাখাট নুমলীগড় অকণমান ওচৰ ওচৰে লাগি আছে দিয়কচোন আৰু লগতে খামগৈ গৈ পিনি নে কি বৰুৱা অকল হেলমেটহে জোকাৰিব ফাইনেলি আহি পিনি ৰুমত পাই গ'লোহি মানে ব্লগটো বনোৱা অকণমান নহ'ল ইয়াৰ আগতে যিডোখৰ দেখাইছিলে এডোখৰ মানে তাত নাথাকিলোঁ আহি পিনি এতিয়া বৰ্তমান যোৰহাট আছোঁহি মানে এইটো আমাৰ ৰুম এয়া আমাৰ বৰুৱা হাগি আছে কেনেকৈ ওলাই আহিব চাব দেই নোলাই ৰৈ আছোঁ মানে কোঠনীৰ পৰা তো মই সোমালোঁ ধুনীয়াকৈ ফ্ৰেছ চেছ হৈ ল'লোঁ মজাকৈ কাপোৰ চাপোৰ অলপমান বদলাই ল'লোঁ তো বস্তু চস্তুবোৰ ধুনীয়াকৈ কটালোঁ এইফালেও এসোপা পৰি আছে একদম মানে কিবা লাইট চাইট জ্বলাই পিনি দেখাইছোঁ গোটেই মোবাইলৰ চাৰ্জ নাইকিয়া হ'ল আৰু ব্লগটো এডোখৰ এইটো কাৰণে কণ্টিনিউ কৰিছোঁ মানে মোবাইলটো মোৰ চাৰ্জে নাইকিয়া হৈ থাকিলে মানে তো সেইকাৰণে আহি পিনে ডাইৰেক্ট ৰুমত কণ্টিনিউ কৰিছোঁ মানে দিছ ইজ হামৰা বেড এই আছোঁ আৰু যেন তেন এক ৰাতিৰ কাৰণে তো নেক্সট ব্লগটো আৰু অকণ এক্সাইটিং হ'ব বুলি ভাবিছোঁ এক্সাইটিং মানে নেক্সট ব্লগটো ডাইৰেক্ট গৈ পিনি ঘৰ পামগৈ আৰু তাৰ আগত অলপমান সৰু সুৰা টপিক এটা আছে সেইটোৰ ওপৰত ভিডিঅ' এটা বনাবলৈ আছে আপোনালোকে চায়ো ভাল পাব বুলি ভাবিছোঁ মানে কাৰণ কেলৈ দুদিনমান আগত সেই বস্তুটো অলপ ট্ৰেণ্ডত আছিলে মানে এতিয়া অলপ ডাউন হৈ থাকিলে বাৰু
সেই বস্তুটো কমপ্লিট হোৱাৰ পিছত ধুনীয়াকৈ হ'বগৈ কিন্তু যিবিলাকে গম পাইছে মানে কোনটো বস্তু ট্ৰেণ্ডত আছিলে দুদিনমান আগত মানে তো এতিয়া হাগি অহালে বাচ্ছা থাকোঁ আৰু তাৰপিছত ভিডিঅ'টো শেষ কৰি মই লাগে কিবা এটা খাবলৈ ওলাই যাম